কাৰণে সন্মান প্ৰদৰ্শন কৰিবৰ কাৰণে সকলো মাতৃক আমি সন্মান প্ৰদৰ্শন কৰিব লাগে। আমাৰ ছাত্ৰ ছাত্ৰীসকলেও সদায় মাতৃৰ একান্ত বাধ্য হ'ব লাগে। কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকল যদি মাতৃৰ একান্ত বাধ্য হয় তেতিয়াহ'লে পঢ়াত আগবাঢ়ি যাবই। যি ল'ৰা ছোৱালীয়ে মাক বাপেকৰ কথা অন্তৰেৰে শুনে, এইফালে নাযাবি বুলি ক'লে নাযায়, এইফালে আহ বুলি ক'লে আহে, তেনে ল'ৰা ছোৱালীৰ ভৱিষ্যত উজ্জ্বল হ'বই। তাৰোপৰি বিদ্যালয়ত যি ল'ৰা ছোৱালীয়ে শিক্ষকৰ কথা শুনে, মানে অকল পঢ়া সময়তে নহয়, বাকী সময়ত যেতিয়া কিবা এটা কৰিবলৈ দিলে ছাত্ৰ ছাত্ৰীসকলে মনোযোগেৰে শিক্ষকৰ বাধ্য হয়, সেই ল'ৰা ছোৱালীৰ ভৱিষ্যত সদায় উজ্জ্বল, সদায় উজ্জ্বল। গতিকে তোমালোকে শিক্ষকৰ কথা শুনিবা, ভাল ধৰণে পঢ়া শুনা কৰিবা, ভৱিষ্যত উজ্জ্বল হ'ব। আৰু মা দেউতাৰ কথা যে একান্ত বাধ্য হ'বা, মা দেউতাৰ কথা শুনা ল'ৰা ছোৱালী সদায় ভাল হয়েই। এই মাতৃ দিৱস উত্তৰ গোলাৰ্ধত পাতে। কেতিয়া পাতে বুলি কৈছিলোঁ? এপ্ৰিল মে' মাহত, হয়নে? উত্তৰ গোলাৰ্ধত এপ্ৰিল মে' মাহত, আৰ্জেণ্টিনাত অক্টোবৰ মাহত আৰু আমেৰিকাত পাতে মে'ৰ দ্বিতীয় দেওবাৰে। আমাৰ মাতৃ দিৱসত আমি মা শব্দটো কেতিয়া উচ্চাৰণ কৰোঁ? যেতিয়া আমাৰ সন্তান এটা জন্ম হয়, 10 মাহ 10 দিন গৰ্ভত থৈ পেলাই আমি এটা কেঁচুৱা লালন পালন কৰোঁ। মাকৰ গাখীৰ খুৱাই কেঁচুৱাটো আমি ডাঙৰ দীঘল কৰা হয়। সেই কেঁচুৱাটোৱে প্ৰথম শব্দটো যেতিয়া মা বুলি মাতে, মাতৃগৰাকীৰ কিমান আনন্দ লাগে। মা শব্দটো শুনাৰ লগে লগে প্ৰথম মাতৃয়ে যেতিয়া মা শব্দটো শুনে তেতিয়া কিমান যে হৃদয় স্পৰ্শী যায়, কিমান যে ভাল লাগে। গতিকে সেই মাক সন্তানে কেতিয়াও আমি বেয়া ব্যৱহাৰ কৰিব নালাগে। সেই মাক আমি সন্তানে কেতিয়াও বেয়া ব্যৱহাৰ কৰিব নালাগে। মাকে যদি পঢ়া শুনা নাজানেও তথাপিও মাকক কোনো সন্তানে বেয়া ব্যৱহাৰ কৰিব নালাগে। মাক সদায় মমতাময়ী হয়, মাকৰ হৃদয়খন সদায় মমতাৰে ভৰা হয়। এই পৃথিৱীখনলৈ আহিবৰ কাৰণে মাতৃৰ প্ৰয়োজন। মাতৃৰ অবিহনে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ জীৱকুল যোৱাৰ সম্ভৱ নহয়। মাতৃৰ অবিহনে পৃথিৱী বাচি থকাও সম্ভৱ নহয়। গতিকে আমি মাতৃক অধিক গুৰুত্ব দিব লাগে আৰু মাতৃক সদায় আমি সন্মানৰ চকুৰে চাব লাগে। মাতৃক কেতিয়াও আমি অৱহেলা কৰিব নাপায়। তদুপৰি আমাক মাতৃয়ে যিমান কষ্টেৰে ডাঙৰ দীঘল কৰে, সেই ঋণ, মাতৃৰ যিটো ঋণ, সেই ঋণ আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰোঁ। কোনো ছাত্ৰ ছাত্ৰীয়ে আমি মাতৃৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলে মাতৃৰ প্ৰতি সদায় সহৃদয়বান হৈ থাকিবা আৰু তেওঁলোকক সদায় ভাল ব্যৱহাৰ কৰিবা। আমি এটা কবিতাত পাইছিলোঁ, কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মৌ শুনা মিঠা মাতে পাহৰি ভাগৰ, কৰিছিল স্নেহ দুগালত চুমা দি, তেও মোৰ পূজনীয় মৰমৰ আই। গতিকে আমাৰ অতি পূজনীয় আইগৰাকী হ'ল মাতৃ, হয় নহয়? গতিকে আমি তেনে মাতৃক কেতিয়াও অৱহেলা কৰিব নালাগে, অতি মৰমৰ চকুৰে চাব লাগে। আইৰ সমান হ'ব কোন, নৈৰ সমান বব কোন। নৈখন অবিৰামভাৱে বৈ থাকে, তাৰ কেতিয়াও সি বৈ নোযোৱাকৈ নাথাকে, হয়নে? অবিৰামভাৱে সি সাগৰৰ বুকুলৈ নৈখন বৈ গৈ থাকে। ঠিক তেনেকৈ মাতৃ এগৰাকীও কেতিয়াও ল'ৰা ছোৱালী অমংগল চিন্তা নকৰে। সকলো মাতৃয়ে কিন্তু ল'ৰা ছোৱালীৰ মংগলহে চিন্তা কৰে। গতিকে আমি সেই মাতৃক সদায় আদৰৰ সন্মানৰ চকুৰে চাব লাগে, কেতিয়াও আমি মাতৃক অৱহেলা কৰিব নালাগে। আমাৰ এই ইমান সন্মানীয় আইগৰাকীক আজিকালি কিছুমান স্বামীয়ে কি কৰে, বৃদ্ধাশ্ৰমত থয়গৈ। আজিকালি কোনো কোনো ব্যক্তিয়ে কি কৰে, নিজৰ মাতৃগৰাকীক সন্মানৰ চকুৰে চোৱাৰ সলনি বৃদ্ধাশ্ৰমত থম বুলি নকয়ো, নোকোৱাকৈ মনে মনে লৈ যায়। গৈ পেলাই কি কৰে তেওঁলোকে, সেই সন্তানগৰাকীক, মাতৃগৰাকীক নি পেলাই বৃদ্ধাশ্ৰমত থৈ আহে, য'ত পিছত কেতিয়াও খবৰ খাতিও নলয় আৰু মাকৰ আদৰ চেনেহো নকৰে। সেই মাতৃগৰাকীৰ অন্তৰত কিমান আঘাত পায় আপোনালোকে ভাবি চাওকচোন। গতিকে তেনে মাতৃক যদি আমি এনেকৈ আঘাত দিওঁ, সেই মাতৃৰ মনত যে আঘাত পায়, সেই আঘাতে কিন্তু পুত্ৰকো আঘাত নিদিয়াকৈ নাথাকে। ভৱিষ্যতে পুত্ৰই যদি ল'ৰা সন্তান জন্ম দিয়ে, সেই ল'ৰা সন্তানৰ বোৱাৰীয়েও সেই মাতৃক তেনেধৰণেই অৱহেলিত কৰিব। গতিকে আমি মাতৃক কেতিয়াও অৱহেলা কৰিব
নাপায়। ইয়াৰ পিছত মই আহিলোঁ অকণমান জ্ঞানৰ বিষয়ে, মাতৃৰ বিষয়ে আৰু বৰ বিশেষ ক'ব নোৱাৰোঁ। গতিকে এতিয়া আমাৰ আমি জ্ঞানটো সকলো সময়তে সংসাৰত সকলো বস্তু গাৰ বলেৰে আমি জোৰ কৰি ল'ব পাৰোঁ, কিন্তু আমি জ্ঞানটো কেতিয়াও গাৰ বলেৰে ল'ব নোৱাৰোঁ। এইটো জনচন নামৰ এজন ব্যক্তিয়ে কৈছিল, তেওঁৰ মহৎ লোকৰ বাণী আছিল। গতিকে আমি গাৰ বলেৰে বাকী বস্তুবিলাক ল'ম, কিন্তু জ্ঞান ল'ব পাৰিমনে? পঢ়া শুনা যদি আমি নিজৰ সময়মতে নকৰোঁ, পঢ়াৰ টাইমত যদি আমি ধিটিঙালি কৰি কোবাওঁ, তেতিয়াহ'লে আমি কেতিয়াও ভাল ধৰণে পঢ়া শুনা কৰিব নোৱাৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ মোৰ অনুৰোধ, পঢ়া কাৰ্যত কেতিয়াও এলাহ ভাৱটো মনলৈ নানিবা। সুন্দৰভাৱে তোমালোকে পঢ়া শুনা কৰিবা, শিক্ষকৰ একান্ত বাধ্য হ'বা। পঢ়াটো যদি জীৱনলৈ এবাৰ আৰ্জি লোৱা, তেতিয়াহ'লে সদায় সুনাম অৰ্জন কৰিব পাৰিবা। আন এজন মহৎ লোকে কৈছিল যে জ্ঞানৰ সমান পবিত্ৰ বস্তু একো নাই, জ্ঞানে বিশ্ব জয় কৰিব পাৰে। জ্ঞানৰ সমান পবিত্ৰ বস্তু পৃথিৱীত একো নাই বুলি কৈছে। জ্ঞানে কি কৰিব পাৰে? বিশ্ব জয় কৰিব পাৰে। অৰ্থাৎ আমি যদি কেইবাটাও ভাষা শিকি লওঁ, তোমালোকে এতিয়া ইংলিছ মিডিয়ামত পঢ়িছা, ইংলিছটো জানাই, অসমীয়া জানাই, বঙালী ভাষাও শিকি লোৱা, হিন্দীও শিকি লোৱা। 4টা ভাষা যদি সুন্দৰকৈ ক'ব জানা, তেতিয়াহ'লে তোমালোকে সুন্দৰকৈ বিশ্ব জয় কৰি আহিব পাৰিবা। আৰু জ্ঞান অৰ্জন কৰা, ভালকৈ পঢ়া শুনা কৰি লৈ পেলাই তোমালোকে সুন্দৰকৈ কি কৰিব পাৰিবা? বিশ্ব জয় কৰিব পাৰা। অৰ্থাৎ য'তেই যোৱা, তোমাক যদি ভাষাটো জানা, ভাষা জানিলে তোমালোকৰ কোনো কঠিনতা নাহে। আমি ক'ৰবাত ফুৰিবলৈ যাম, হিন্দী ভাষী কথা কয়, আমি যদি এটাও হিন্দীয়ে ক'ব নোৱাৰোঁ, তাত গৈ আমি কি হ'ম? আমাৰ অৱস্থা কাহিল হ'ব নাই? আমি এটা কথাও ক'ব নোৱাৰিম। গতিকে আমি প্ৰত্যেকে ভাষা শিকাটো অতি প্ৰয়োজন। আৰু তোমালোকে সুন্দৰকৈ ভাষা জ্ঞান আয়ত্ত কৰিবা, সদায় শিক্ষক শিক্ষয়িত্ৰীৰ বাধ্য হ'বা, সুন্দৰকৈ পঢ়া শুনা কৰিবা, সুন্দৰ লাইফ এটা বনাই লোৱা। আমাৰ বিদ্যা যিটো আমি অৰ্জন কৰোঁ, সেই বিদ্যাটো কিন্তু আমাৰ নিজৰ সম্পত্তি, হয়নে? মই আজি অধ্যক্ষা পদলৈ প্ৰমোশ্যন পালোঁ, কিয় পালোঁ? মই নিজে পঢ়া শুনা কৰি থৈছিলোঁ কাৰণে, নহয় জানো? মোৰ লগৰ সেই খনিন গোস্বামী, তেওঁ মোৰ সহপাঠী আছিল, একেলগে আমি BSc কৰিছিলোঁ আৰু ভাল বন্ধুও আছিলোঁ সেই সময়ত। গতিকে খনিন গোস্বামীয়েও হেডমাষ্টাৰৰ পষ্ট বহুত দিন ধৰি পাইছিল, মই অৱশ্যে বৰ বেছি দিন পোৱা নাই। তথাপি এইখিনি আমি পাবলৈ সক্ষম হ'লোঁ কিয়? আমি ভাল ধৰণে পঢ়া শুনা কৰিছিলোঁ, নহয় জানো? অৱশ্যে আমাৰ সেই সময়ত মোবাইলৰ ব্যৱস্থা নাছিল। মোবাইল যিহেতু নাছিল, গতিকে আমি পঢ়া শুনাতে মন দিছিলোঁ। সেইকাৰণে আমি হয়তো পঢ়া শুনা ভালকৈ কৰিছিলোঁ আৰু আমি সেইধৰণে বিদ্যা অৰ্জন কৰি আজি এটা ভাল দক্ষতাৰে চাকৰিকাল সমাপ্ত কৰিব পাৰিছোঁ। গতিকে তোমালোকেও বিদ্যাটো আৰ্জি ল'বা। বিদ্যাটো নিজৰ সম্পত্তি। আমি মৰিলে লগত আমাৰ কি যাব? আমি মৰিলে লগত কি যাব আমাৰ? আমি সা সম্পত্তি, টকা পইচা, গহনা, মানুহ কাৰোবাক লৈ যাব পাৰিম নেকি? কাকো নোৱাৰোঁ। আমি কেৱল লগত লৈ যাম নিজৰ বিদ্যাটো। আমি যিখিনি জ্ঞান অৰ্জন কৰিলোঁ, সেইখিনি আমাৰ জ্ঞান কোনেও ল'ব নোৱাৰে। আমাৰ চাৰ্টিফিকেট দি কোনেও চাকৰি কৰিব নোৱাৰে, হয় নে নহয়? গতিকে আমি সুন্দৰকৈ বিদ্যা অৰ্জন কৰি লওঁ। সেই বিদ্যাৰে আমি মহৎ লোক হ'ব পাৰিম, দেশৰ সুনাগৰিক হ'ব পাৰিম, দেশখন সুন্দৰকৈ চলাব পাৰিম। আমি পঢ়া শুনা কৰি সদায় সমাজৰ কাম কৰিবলৈ অলপ শিকিব লাগে। সমাজৰ কাম কৰি আমি নিজৰ নামটো সমাজত অকণমান প্ৰচাৰ কৰিব লাগে। কাৰণ আমি নিজে ভাল কাম কৰি গ'লেহে আমাৰ পিছৰ জেনেৰেশ্যনটো ভাল হৈ আহিব, সমাজখন ভাল হ'ব। আমাৰ পিছৰ প্ৰজন্মই সুন্দৰকৈ আমাৰ আইডিয়াটো গ্ৰহণ কৰি পেলাই তেওঁলোকে তেনেধৰণে নিজৰ প্ৰজন্মকো আগুৱাই লৈ যাব পাৰিব। আমি জ্ঞান আৰ্জনৰ সময়ত বা পঢ়ি থকা সময়ত সদায় আমি সপোন দেখিব লাগে, গম পাইছানে? আব্দুল কালামে কৈছিল, মানুহে বা ছাত্ৰ ছাত্ৰীয়ে সদায় এটা সুন্দৰ সপোন দেখিব লাগে। সপোন আমি দিনত দেখোঁ নে ৰাতি দেখোঁ? সপোন আমি কেতিয়া দেখোঁ? ৰাতি দেখোঁ, নহয় জানো? কিন্তু সেই ৰাতি দেখা সপোনৰ কথা মই কোৱা নাই। আমি দিনত সপোন দেখিব লাগিব। এনেকুৱা সপোন দেখিব লাগিব যিটো সপোনে আমাক শান্তিৰে শুবলৈ নিদিয়ে, গম পাইছা? তাৰমানে কি? আমি প্ৰত্যেকে এজন মহৎ ব্যক্তি হ'ম বুলি আকাংক্ষা ল'ব লাগিব, মনত সুন্দৰকৈ ভাবিব লাগিব, যিটো জ্ঞানে আমাক কি কৰে?
যিটো কথাই আমাক ৰাতি শুবলৈ নিদিয়ে। শুবৰ টোপনি সময়টো ভাবি মিশ্ৰাম মই ACS UPSC পৰীক্ষা দিম বুলি ভাবিছোঁ, ACS পৰীক্ষা দিম বুলি ভাবিছোঁ, মই পাৰিম নে নোৱাৰিম, মই ভালকৈ পঢ়িব লাগিব, মই কিমান পঢ়িব লাগিব, বা ভাল শিক্ষয়িত্ৰী এগৰাকী হ'বলৈও আমি ভাল ধৰণে পঢ়িব লাগিব। এই তেনেকুৱা সপোন দেখিব লাগিব যি সপোনে তোমাক ৰাতি শুবলৈ নিদিয়ে, পৰিশ্ৰম কৰিবলৈ বাধ্য কৰায়। তেনেধৰণৰ সপোন আমি দেখিব লাগে আৰু সেই সপোনে আমাক সদায় মানুহ কৰিবই আৰু আমি মানুহ হ'মেই। তাৰপিছত আহিলে মোবাইলটো আমাৰ কিন্তু মাতৃ আৰু পিতৃসকলকহে মই জগৰীয়া কৰিম। ল'ৰা ছোৱালীয়ে মোবাইল লোৱাৰ ক্ষেত্ৰত আমি কিন্তু আমাৰ পিতৃ মাতৃসকল জগৰীয়া, হয়নে? আমাৰ পিতৃ মাতৃয়ে ল'ৰা ছোৱালীয়ে কি কৰি আছে নাচাই পেলাই নিজেই মোবাইলত ব্যস্ত হৈ থাকোঁ। আমি যদি এনি টাইম মোবাইলত ব্যস্ত হৈ থাকোঁ তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে অট'মেটিকেলি আজৰি পালেই সিহঁতেও পুটুককৈ লৈ পেলাই মোবাইলটো চাবই, নোচোৱাৰ কোনো কথা নাই। গতিকে মই মাতৃসকলক অনুৰোধ জনাইছোঁ, মোবাইল একো ভাল বস্তু নহয়। মোবাইলে মানুহক বেছিকৈ ধ্বংসহে কৰে, খুব ভাল 2-4জনহে মোবাইলে ভাল কৰা মই দেখিছোঁ। গতিকে আপোনালোকক মই অনুৰোধ কৰিছোঁ মোবাইলটো একেবাৰে কমাই চাব। সৰু ল'ৰা ছোৱালী জন্ম হ'লে আজিকালি জন্মৰ পিছত ভাত খুৱাবলৈ মোবাইল ব্যৱহাৰ কৰে, খেলিবলৈ মোবাইল ব্যৱহাৰ কৰে, শুবলৈ মোবাইল ব্যৱহাৰ কৰে। এই বস্তুবিলাক আমি সম্পূৰ্ণ ত্যাগ কৰিব লাগে। আমি কেঁচুৱা এটা খুৱাওঁতে সদায় নিচুকনি গীত গাব লাগে, হয়নে নহয়? আমি যদি নিচুকনি আমাৰে মইনা শুব এইটো যদি গাই দিওঁ, আমাৰে মইনা শুবই বাৰীতে বগৰী ৰুবই, এনেকৈ যদি আমি সুন্দৰকৈ গীতটো গাই সিহঁতক খুৱাওঁ, নিচুকনি গীত এটা গাই খুৱাওঁ, সিহঁতে কিমান সুন্দৰকৈ টোপনি যাব নাযায়? তেনেকৈ ভাত খুৱাওঁতে আমি জানা সৰু সৰু বুৰঞ্জীমূলক সাধুবিলাক ক'ব লাগে। মই কিন্তু মোৰ নিজৰ ল'ৰা ছোৱালীক সাধুকৈহে খুৱাইছিলোঁ আৰু খুৱাওঁতেও মই সাধুৱে কৈছিলোঁ বা খুৱাওঁতে কেতিয়াবা নিচুকনি গীত গাইছিলোঁ। তেতিয়া অৱশ্যে মোৰ ল'ৰা ছোৱালী যেতিয়া সৰু হৈ আছিলে তেতিয়া মোবাইল নাছিলে, মোবাইল নোহোৱাৰ কাৰণে সিহঁতক তেনেকৈ গীত গাই মই নাথাকাৰ সময়ত আইতাকে ধুনীয়াকৈ সাধু ক'ব, মই যেতিয়া স্কুললৈ যাওঁ আইতাকে দুপৰীয়া ভাত খালে সাধু ক'ব। সেই সাধুবিলাক সিহঁতৰ এতিয়াও মনত আছে, এতিয়াও কয় মা তুমি এনেকৈ যে সাধু কৈছিলা। আৰু জ্যোতি সংগীতকেইটা উল্টাই পুল্টাই তাকে গাই মই সিহঁতক খুৱাওঁ। গতিকে জ্যোতি সংগীত আভা সংগীত নাজানা কোনো মাকেই নাই চাগে, ইমান সৰু সুন্দৰ গীত সেইবিলাক গাই ল'ৰা ছোৱালীক খুৱাবলৈ শিকাব লাগে। কেতিয়াও মোবাইল ইউজ নকৰিব, মোবাইলে ল'ৰা ছোৱালীক ধ্বংসৰ পথলৈহে লৈ যায়। কিন্তু মোবাইলৰ ভাল ব্যৱহাৰো আছে, মই নাই বুলি নকওঁ। কিছুদিনৰ আগত 2 বছৰমানৰ আগত শুনিছিলোঁ এজনী অতি দুখীয়া মানুহৰ ঘৰৰ ছোৱালী, তাই এটা মোবাইল লৈ ACS UPSC পৰীক্ষাত ফাৰ্ষ্ট হৈছিলে। পিছত তাই ঘৰখন দেখুৱাইছে, একেবাৰে মানে টিঙো নাই, ওপৰত তিৰপাল এখন দি থৈছে। তিৰপাল দিয়া জুপুৰি ঘৰ এটাৰ ছোৱালীজনী UPSC পৰীক্ষা পাইছে। কেনেকৈ পাইছে তাইক যেতিয়া সাক্ষাৎকাৰ কৰিছিল তাই কৈছে অকল মই মোবাইলটোৰ দ্বাৰা, মই টিউশ্যন ল'বলৈও মোৰ উপায় নাই, মই কাৰো ওচৰত পঢ়িবলৈও যাব নোৱাৰোঁ, অকল মোবাইলত আগৰ UPSC পৰীক্ষাৰ কথাবিলাক চাওঁতে মই তাৰ পৰাই নোট কৰি লিখি মই UPSCত পাছ কৰিছোঁ। গতিকে সেই ছোৱালীজনী কিমান ধৈৰ্যশীলা, কিমান তাই মানে নিজক ভাল কৰিম বুলি কেনেকৈ প্ৰতিষ্ঠা কৰিম বুলি লাগিছে। তেনেধৰণে প্ৰতিষ্ঠা কৰিম বুলি লাগিলে মোবাইলটো কিন্তু বহুত ভাল কামত ব্যৱহাৰ হয়। সেইকাৰণে আমি সদায় মোবাইলটো ভাল কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। ল'ৰা ছোৱালীক আজিকালি আৰু এটা বস্তু আপোনালোকে শিকাব লাগে, সেইটো হ'ল যোগাসন যদি শিকায় তেতিয়াহ'লে ল'ৰা ছোৱালীৰ অধ্যয়নৰ প্ৰতি অলপ হ'লেও বাঢ়িব, অলপ হ'লেও সিহঁতে আয়ত্ব কৰিব পাৰিব। গতিকে যোগাসন বস্তুটো আপোনালোকে ল'ৰা ছোৱালীক অলপ শিকাব, ব্যায়াম কৰিবলৈ শিকাব, অনুলোম বিলোম শিকাব। এনেকৈ ব্যায়াম কিছুমান কৰিলে সিহঁতৰ কি হয়, স্মৃতি শক্তি বৰ্ধন হয়। স্মৃতি শক্তি বৰ্ধন হ'লে তেওঁলোকে সুন্দৰকৈ পঢ়া শুনা আগবাঢ়ি যাব পাৰিব। সদায় ৰাতিপুৱা মৌন প্ৰাৰ্থনা কৰিব দিব, পঢ়াৰ আগত 1 মিনিট সময় মৌন প্ৰাৰ্থনাটো সদায় কৰিবলৈ দিবই ছাত্ৰ ছাত্ৰীক। মৌন প্ৰাৰ্থনা কৰিলে কিন্তু ল'ৰা ছোৱালী পঢ়াৰ প্ৰতি আগ্ৰহ হয়, কাৰণ ব্ৰেইনটোৱে সাংঘাতিক ধৰণে অকণমান ৰেষ্ট পায়। আমি চকু মেলি চাই থকাৰ কাৰণে ব্ৰেইনটোৱে কোনো ৰেষ্ট নাপায়। ব্ৰেইনটোৱে যেতিয়া ৰেষ্ট নাপায় তেতিয়াহ'লে আমাৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহটো বাঢ়ি নাযায়। গতিকে আমি যদি 5 মিনিট সময় মৌন প্ৰাৰ্থনা কৰোঁ তেতিয়াহ'লে আমাৰ ব্ৰেইনটো আকৌ সক্ৰিয় হৈ যায়, তেতিয়া আমি পঢ়া শুনাৰ প্ৰতি আগ্ৰহী হ'ব পাৰিম বা আগবাঢ়ি যাব পাৰিম। যোগাসন 2015 চনৰ 21 জুনৰ পাতা হৈছিলে উত্তৰ গোলাৰ্ধত এইকাৰণে পাতা হৈছিলে তাত প্ৰত্যক্ষভাৱে সূৰ্যৰ পোহৰটো পৰে আৰু সকলোৱে সূৰ্যৰ পৰা শক্তি আহৰণ কৰিব পাৰে। গতিকে প্ৰথমবাৰৰ বাবে 2015 চনৰ 21 জুন তাৰিখে
যোগাসন আৰম্ভ কৰিছিল আৰু সেইকাৰণে আমি 21 জুন তাৰিখটো সকলোৱে যোগা দিৱস হিচাপে পালন কৰোঁ। মই অকণমান যোগা শিক্ষয়িত্ৰীও হয়। মই স্কুলত সদায় যোগা দিৱসৰ দিনটোত ময়ে ল'ৰা ছোৱালীক সদায় শিকাওঁ। গতিকে আপোনালোকে যোগাসন শিকিব আৰু যোগাসনৰ দ্বাৰা ল'ৰা ছোৱালী যথেষ্ট উপকৃত হয়। মই আজিকালি প্ৰাৰ্থনাত ল'ৰা ছোৱালীক শিকাই থৈ আহিছোঁ, মাষ্টৰকো কৈ আহিছোঁ। এতিয়া মই নতুনকৈ সুন্দৰ প্ৰাৰ্থনা এটা শিকাইছোঁ, সেইটো যাতে ল'ৰা ছোৱালীয়ে কৰে। অন্ততঃ ল'ৰা ছোৱালী পঢ়াৰ প্ৰতি সেই বস্তুটোৱে অকণমান হ'লেও আগ্ৰহ আনিব। তাৰপিছত আৰু ল'ৰা ছোৱালীৰ কাৰণে দুটামান কথা কওঁ। সেইটো হ'ল ল'ৰা ছোৱালীয়ে সদায় টোপনিটো কুকুৰৰ দৰে মাৰিব লাগে। কুকুৰে ক্লিক কৰিলে সাৰ পায়, গম পাইছানে? ল'ৰা ছোৱালী অতি গভীৰ টোপনি হ'ব নালাগে। তোমালোকে সদায় টোপনি যাওঁতে অকণমান পাতল টোপনি হ'ব লাগে, পঢ়াৰ দিনত যাতে উঠি পঢ়িব পাৰা। তোমালোকে প্ৰতিদিনাই আমাৰ শিক্ষকে যি পঢ়ায়, ঘৰত গৈ যদি অলপ হ'লেও পঢ়া, পৰীক্ষাৰ ওচৰত আমি যথেষ্ট কষ্ট কৰিব নালাগে। গতিকে তোমালোকে পৰীক্ষাৰ ওচৰত যথেষ্ট কষ্ট কৰাৰ সলনি প্ৰতিদিনাই অকণমান পঢ়ি যাবা। যদি টোপনিটো পাতল কৰি ৰাখিব পাৰা, তেতিয়াহ'লে ৰাতি উঠিও অলপ পঢ়িব পাৰা। বোলে সাৰ পাই গৈছোঁ, অলপ দেৰি পঢ়ি লওঁ, আকৌ শুম। তেনেকৈও তোমালোকে পঢ়াৰ অধ্যয়নটো বঢ়াই নিব পাৰা। বগলীক তোমালোকে দেখিছানে কি কৰে? বগলীয়ে মাছ কেনেকৈ খায়? বগলীয়ে মাছ কেনেকৈ খায়? কোনোবাই জানানে? বগলীয়ে এটা ঠেঙৰ ওপৰত ভৰ দি জুপুকা লাগি থিয় হৈ থাকে আৰু মাছটো কাষেৰে পাৰ হৈ গ'লে পুতুককৈ ধৰি খায়। অৰ্থাৎ বগলীয়ে কিমান ধ্যান দি মাছ এটা ধৰে, তোমালোকে অনুভৱ কৰিছা নাই? গতিকে ইমান ধ্যান দি মাছ এটা ধৰা মানে তোমালোকেও যদি সেই বগলীৰ কাৰ্যসূচীটো পালন কৰা, অৰ্থাৎ ধ্যান দি পঢ়িবলৈ শিকা, একান্তভাৱে মনোযোগেৰে পঢ়িবলৈ শিকা, তেতিয়াহ'লে তোমালোকে পঢ়াত সদায় আগবাঢ়ি যাবাই। সেইটো একেবাৰে নিশ্চিত। গতিকে তোমালোকে সুন্দৰকৈ পঢ়িবলৈ শিকিবা। কাউৰীৰ ঘটনাটো চবেই জানা। কাউৰীয়ে কি কৰিছিল? পানী পিয়াহত আতুৰ হৈ পানী খাবলৈ বলিয়াহাৰ দৰে ঘূৰি ফুৰিছিল, হয়নে? উৰি ফুৰোঁতে কলহ এটা দেখিলে। কলহটোত কি কৰিলে? ওচৰলৈ আহি পৰি দেখিলে সামান্য পানী আছে। তাৰপিছত সি কি কৰিলে তোমালোকে কোৱাচোন? কোনোবাই জানিবা নেকি? কোনোবাই জানিবা নেকি? কাউৰীৰ সাধুটো কোনোবাই জানানে? কোনে জানা? কোৱা। কাউৰীটোৱে যেতিয়া কলহটো চালে পানী অকণমান আছে, তাৰপিছত কি কৰিলে? এটা এটাকৈ শিলগুটি ভৰালে, নহয় জানো? শিলগুটি ভৰাই দিয়াৰ পিছত যেতিয়া কলহটো পানীৰে পৰিপূৰ্ণ হ'ল, তেতিয়া তেওঁ হেঁপাহ পলুৱাই পানী খাই গুচি গ'ল, হয় নহয়? গতিকে সেই তেনেকৈ বুদ্ধিয়ক হ'বলৈ তোমালোকে শিকিবা। কিবা বিপদত পৰিছে, কি বুদ্ধিৰে আমি তাৰ পৰা পলাব পাৰোঁ, কি বুদ্ধিৰে আমি তাৰ পৰা আঁতৰিব পাৰোঁ, সেই বিপদৰ সময়ত বুদ্ধি আটাইতকৈ প্ৰয়োজনীয় বস্তু। তোমালোকে গতিকে বুদ্ধিৰে কিছুমান কাম কৰিবলৈ শিকিবা। আজি মোক সফল মাতৃ হিচাপে চিনাকি কৰি দিছে। গতিকে মই সফল মাতৃ বুলি নিজকে গৌৰৱ নকৰোঁ। অৱশ্যে মোক দুই একে নোকোৱা নহয়। মই একেবাৰে এই চাকৰিৰ লাষ্টৰ ফালে 18 চনত মই MA পাছ কৰিলোঁ আৰু 23ত মই BEd পাছ কৰিলোঁ। মই যেতিয়া BEd পঢ়িবলৈ গৈছিলোঁ, তেতিয়া শিক্ষক শিক্ষয়িত্ৰীলে মোক সংসাৰৰ কথা সোধে, ল'ৰা ছোৱালীৰ কথা সোধে, ছোৱালীহঁতৰ কথা যেতিয়া কওঁ, তেতিয়া তেওঁলোকে কয় আপুনি সফল মাতৃ। আৰু BEdৰ স্কুল এখনত যেতিয়া মই ট্ৰেইনিং দিবৰ কাৰণে স্কুলত পঢ়াব যাব লাগে, তেতিয়া তাৰ হেডমাষ্টৰজনী ক'লে আপুনি সফল মাতৃ। সফল মাতৃ কেনেকৈ? মই ছোৱালী দুজনীক অৱশ্যে মানুহ বনাব পাৰিছোঁ। তেওঁলোকক মই সৰুতে যেতিয়া পঢ়া শুনা কৰাওঁ, তেতিয়া মই অকণমান পৰ সময় দিওঁ, বাকীটো দিনটো নাপাওঁৱেই। যিকণ সময় পাওঁ মই মনোযোগেৰে পঢ়াওঁ আৰু সিহঁতক মই সময় অকণ দিওঁৱেই। সময় ল'ৰা ছোৱালীক সদায় দিব লাগে। আপোনালোকে সদায় ল'ৰা ছোৱালীক সময় দিব আৰু পঢ়াৰ টেবুলত পঢ়াব। কিন্তু পৰীক্ষা যেতিয়া দি আহে, ল'ৰা ছোৱালী পৰীক্ষা দি অহাৰ পাছত নেৰা নেপেৰাকৈ প্ৰশ্নখন বহুত মাতৃয়ে সোধে। সেইটো কিন্তু মই কোনো দিনেই কৰা নাছিলোঁ। মই সোধোঁ পৰীক্ষা দি আহিলে, মা তোমাৰ পৰীক্ষা কেনেকুৱা হ'ল? সিহঁতে কৈছে মা ভাল হৈছে। ভাল হৈছেটোতে মই সমাপ্ত। কোনোটো প্ৰশ্ন মই এইটো কেনেকৈ কৰিলা বুলি নুসুধোঁ। কাৰণ সিহঁতক সেই কথাটো প্ৰতিপাদ্য কৰা নাই। পিছদিনা পৰীক্ষাৰ কাৰণে অকণমান মনটো ভাঙি দিয়া হয়। পিছদিনা পৰীক্ষালৈ সিহঁতে প্ৰস্তুত হ'ব লাগিব, হয় নহয়? গতিকে পিছদিনা পৰীক্ষালৈ প্ৰস্তুত হ'বলৈ হ'লে আগদিনা কথাখিনিত আমি তাহাঁতক যদি অন্তৰত আঘাত দিওঁ, আজি আমুকটোহে নিলিখা, তামুকটোহে নিলিখা, পৰীক্ষা ইমান বেয়া হ'ল কিয়, এনেকৈ গালি গালাজ দিয়াৰ লগে লগে কি হৈ যাব? তাৰ পিছদিনাৰ পৰীক্ষাটোৰ প্ৰতি আগ্ৰহটো কমি যাব। গতিকে আপোনালোকে মাতৃসকলক মই কৈছোঁ, আগদিনাৰ প্ৰশ্নখন ধৰি সিহঁতক একো দিগদাৰ কৰিব নালাগে। পিছদিনাৰ কাৰণে কি কি পঢ়িব সেইখিনি সাজু কৰাওক। তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে সুন্দৰভাৱে পিছদিনাৰ পৰীক্ষাটো ভালকৈ দিব।
পিছদিনা পৰীক্ষাটো তেতিয়া ভাল হ'ব। আৰু ল'ৰা ছোৱালীক এনি টাইম পঢ়কেও থাকিব নালাগে। পঢ়াৰ মানসিকতা আপোনালোকে মাতৃয়ে গোটাব লাগিব। মাতৃয়ে লগত থাকিলৈকে কেনেকৈ তাহাঁতক পঢ়াব সেইটোতো আপোনালোকে নিজেই যত্ন কৰি কি কৌশল প্ৰয়োগ কৰিলে পঢ়িব। আৰু এটা কথা, বহুত মাতৃয়ে কি কৰে, ল'ৰা ছোৱালীক ৰাতিপুৱা জগাওঁতে এবাৰতে যদি নুঠে কেতেৰা জেঙেৰা মাতেৰে, দিনটোলৈ যদি আৰম্ভণিতে সিহঁতে কেতেৰা জেঙেৰা মাত পায়, তেতিয়াহ'লে সেই ল'ৰা ছোৱালীৰ মনটো কেনেকৈ ভাল হ'ব কওকচোন। আপোনালোকে মা উঠাচোন, ফোনটো উঠা, এতিয়া নুঠিলে দেৰি হ'ব স্কুললৈ, তুমি উঠাচোন। প্ৰথমবাৰ নুঠিল, পিছৰ পৰা আহি গাত হাত ফুৰে, মা উঠা, দেৰি হ'ল নহয়, এনেকৈ ক'ব লাগে। কিন্তু আমি যদি কেতেৰা জেঙেৰা মাতেৰে ৰাতিপুৱাই তাক আমনি কৰি দিওঁ, তেতিয়াহ'লে দিনটোলৈ তাৰ বেয়া হৈ যায়। গতিকে আমি সদায় মানসিকভাৱে প্ৰস্তুত হৈ যাব, ল'ৰা ছোৱালীক আমি কেনেকৈ মানুহ কৰিব পাৰোঁ। আৰু এটা ডাঙৰ কথা, ল'ৰা ছোৱালীক কেতিয়াও বজাৰলৈ লৈ নাযাব। ছোৱালীজনীয়ে চোলা এটা কিনিবৰ হ'ল, আপুনি যদি বজাৰলৈ লৈ গৈ তাই পচন্দমতে কিনে, তেতিয়াহ'লে তাই বেছি দামৰ এটা চাই দিলে আপোনাৰ সাৰ্থকতাও নাই, কিনিবও নোৱাৰে, ছোৱালীজনীয়ে তেতিয়া বহুত আমনি কৰিব। মই কোনোদিন মোৰ ল'ৰা ছোৱালীক বজাৰলৈ নিপোৱা নাই। মই নিজৰ মতে চোলা লৈ আহোঁ, সেয়াই পিন্ধিব লাগিব। আৰু ক'ৰবাত ফুৰিবলৈ যাবৰ সময়ত মই মোৰ চইচৰ মতেহে পিন্ধাম, সিহঁতৰ চইচ মতে পিন্ধিব নিদিওঁ। কাৰণ সিহঁতৰ চইচ মতে পিন্ধিবলৈ গ'লে সিহঁতে কোনটো ভাল পায়, বা মই পিন্ধাই দিয়াটো কাজিয়া কৰি আমনি কৰি খুলি দিব, এনেকুৱা ব্যৱস্থা মই কেতিয়াও কৰা নাই। মানে মোৰ তত্ত্বাৱধানত পূৰা ৰাখিছিলোঁ। তেনেকৈ আপোনালোকেও নিজৰ শাসনত ল'ৰা ছোৱালীটোক ৰাখিবলৈ চেষ্টা কৰিলে সেই ল'ৰা ছোৱালী মানুহ হ'বই। ল'ৰা ছোৱালী মানুহ নোহোৱাৰ কোনো কথা নাই। মই চেণ্ট ৰবাৰ্ট স্কুলত ছোৱালীহঁতক পঢ়াইছিলোঁ, তেতিয়া ফাৰ্ষ্ট হৈ আহে সদায়, কিন্তু মই কোনোদিন ৰিজাল্ট আনিবলৈ গৈ পেলাই কোনো মানুহৰ আগত প্ৰাউড নকৰোঁ যে মোৰ ছোৱালীজনী ফাৰ্ষ্ট হৈছে। মই জাষ্ট মাষ্টৰৰ ওচৰত ৰিজাল্টটো লওঁ, ঘৰলৈ গুচি আহোঁ। কেতিয়াও মই কাৰো লগত কথা নাপাতোঁ। আৰু ক্লাছ 10ত মোৰ ছোৱালী যেতিয়া তাই সেই বছৰত, তাৰমানে আগৰবিলাক বছৰতকৈ মোৰ সৰু ছোৱালীয়ে সেই বছৰত হায়েষ্ট ৰিজাল্ট কৰিছে, তেতিয়া মানে তাই আগৰ বছৰলৈকে মেট্ৰিকত 20টাক ষ্টেণ্ড কৰাইছিল। আৰু তাইৰ দিনতে তাইৰ ইমানেই কপাল বেয়া, 10টা কৰি পেলালে, গতিকে তাই ষ্টেণ্ড কৰিব নোৱাৰিলে। আৰু অংক মাষ্টৰটোৱে তাইক সাংঘাতিক হিংসা কৰিছিল। এনেধৰণৰ হিংসা, অংক মাষ্টৰটোৱে টিউশ্যন লয়। মই ল'ৰা ছোৱালীক টিউশ্যন দিয়া নাছিলোঁ, গতিকে তাইক মই টিউশ্যন দিয়া নাই। সেইকাৰণে ক্লাছত সি সদায় তাইক ডাউন দিয়ে। ডাউন দি পেলাই কয় যে তুমি অংকচোন নোৱাৰাই, ক'ত ভাল ৰিজাল্ট কৰিব পাৰিবা, তুমি অংক ইমান কমাই কৰা, হেন তেন, মানে অংক অকণমান ভুল হ'লেও বেছিকৈ কাটি নম্বৰ কমাই দিয়ে, বাকী টিউশ্যন কৰা ল'ৰা ছোৱালীক নম্বৰ বেছিকৈ দিয়ে। তেতিয়া মই তাইক বুজাওঁ যে মা, তুমি শিক্ষকৰ কথাটো নধৰিবা, তুমি নিজে জেদ লাগা, মনত জেদ লোৱা, মই ছাৰক দেখুৱাই ভাল ৰিজাল্ট এটা কৰিম, মই অংকত হাইষ্ট মাৰ্ক পাম। আৰু অংকত তাই 95 লৈ পাছ কৰিছে, গোটেইকেইটা ছাবজেক্টত 90ৰ ওপৰ পাইছে নম্বৰ। গতিকে তাই জেদটো মই বঢ়াই দিলোঁ। মই মাষ্টৰক বেয়া ব্যৱহাৰ কৰিবলৈ কোৱা নাই, ছাৰক তুমি কেতিয়াও বেয়া ব্যৱহাৰ নকৰিবা, ছাৰক তুমি বেয়াকৈ একো নকৰিবা, ছাৰে নিজেই গম পাব তুমি কেনেকুৱা ৰিজাল্ট কৰিবা, গতিকে তুমি জেদ লাগি পঢ়াহে আৰম্ভ কৰা। এনেধৰণে মই ল'ৰা ছোৱালীকেইটাক মানুহ কৰিছিলোঁ। আপোনালোকক অলপ টিপ দিলোঁ, শিকি শুনিছে সকলোৱে। গতিকে আপোনালোকেও যত্ন ল'ব ল'ৰা ছোৱালীক, নিশ্চয় ভাল হ'ব। আজি আৰু অকণ ক'বলৈ থাকিল দেই, মানে বহাগী বিদায় সম্পৰ্কে দুষাৰ কম, বেছি নকওঁ। বিদায় মানে আৰু আমি বহাগ বিহু, আমাৰ ছাত্ৰ ছাত্ৰীসকল, বহাগ বিহু আমি কোনদিনা পাতোঁ? বহাগ বিহু কোনদিনা পাতোঁ জানানে? চ'তৰ সংক্ৰান্তিৰ দিনা। গম পাইছা? চ'তৰ সংক্ৰান্তি মানে চ'ত মাহৰ শেষৰ দিনটোত আমি বিহু পাতোঁ। আমাৰ বিহু কেইটা গম পোৱা তোমালোকে? জানা নেকি? বহাগ, এনে জেনেৰেল বিহু 3টা, বহাগ বিহু কেইদিন উদযাপন কৰোঁ? 7 দিন। তোমালোকে নাম পাৰা নেকি? কোনোবাই পাৰা নেকি? পাৰা যদি মই নকওঁ আৰু ন। প্ৰথম দিনা কি বিহু? গৰু বিহু, মানুহৰ বিহু, গোসাঁই বিহু, হয়নে? তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বিহু আৰু চেৰা বিহু, এনেকৈ আমি প্ৰত্যেকটো বিহু পাতোঁ। বাকীকেইটা বিহুৰ বিষয়ে অলপ জানাই, কিন্তু তাঁতৰ বিহু আৰু নাঙলৰ বিহু, আজিকালি ল'ৰা ছোৱালীয়ে তাঁতো দেখা নাই, নাঙলো দেখা নাই। গতিকে সেইকেইটা আচলতে আমাৰ আগৰ দিনত খেতিৰ ওপৰত নিৰ্ভৰশীল আছিল। আমাৰ মানুহসকল কি আছিল? আমাৰ সকলো গাঁৱৰবাসী খেতিৰ ওপৰত নিৰ্ভৰ আছিলে। সকলোৰে ঘৰত নাঙল এটা, গৰু থাকিবই লাগিব। যাৰ নাই গৰু সি সবাতোকৈ সৰু বুলি কোৱা হয়। গতিকে গৰু সকলোৱে পুহিব লাগিব, সকলোৰে নাঙল থাকিব লাগিব। সেইকাৰণে এটা বিহু নাঙল দিৱস হিচাপে পাতে। আৰু এটা বিহু কি পাতে? তাঁতৰ শাল চবৰে ঘৰে ঘৰে আছিল সেই সময়ত। তাঁতৰ শাল আছিল কাৰণে তাঁতৰ বিহু এটা উদযাপন কৰে। আৰু এটা জীয়ৰী বিহু, মাকৰ ঘৰলৈ জীয়াৰীবিলাক বিহুৰ কেইদিনত যাব নোৱাৰে।
গতিকে বিহুৰ ছদিনৰ দিনা জীয়াৰীবিলাক মাকৰ ঘৰলৈ যায়, সেইকাৰণে সেইটো কোৱা হয় জীয়াৰী বিহু। বিহুৰ বিষয়ে ইমানেই ক'লোঁ, বেছি দীঘল হোৱা যেন লাগিছে। এতিয়া মই মাতৃসকললৈ মোৰ শ্ৰদ্ধা ভক্তি আৰু সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আজি মাতৃ দিৱস উপলক্ষে সকলোকে মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। কৰি মই আজি ইমানতে মোৰ মন্তব্য সামৰিছোঁ।